এই মুহূৰ্তত লৈ আহিছো এইচএছৰ ফলাফলৰ এটা ডাঙৰ খবৰ যে কাইলৈ অৰ্থাৎ 4 মেত সঁচাকৈ শিক্ষা সংসদে ঘোষণা কৰিব নেকি অতি প্ৰত্যাশিত এইচএছৰ চূড়ান্ত ফলাফল কিয়নো কালি এখন ফেক নোটিছ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল যাক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছিল কিন্তু এই মুহূৰ্তত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যে ফলাফল আসলতে শিক্ষা সংসদে কেতিয়া ঘোষণা কৰিব পাৰে তো এই খবৰটো আপোনালোকে জনাৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী আৰু সঠিক খবৰবোৰ সদায় লাভ কৰিবলৈ সক্ষম হয় এতিয়া আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এই ফেক নোটিছখন যি নোটিছখনে কালি চৌদিহে বিভ্ৰান্তিৰ সৃষ্টি কৰিছিল বিশেষকৈ এইচএছৰ ছাত্ৰ-ছাত্ৰীসকলে এইখন ৰিয়েল বুলি ভাবিছিল আনকি কিছু টিচাৰসকলেও এইখন ফেক বুলি ভবা নাছিল আৰু তেওঁলোকে এইখন সামাজিক মাধ্যমত বিয়পি দিছিল যাৰ ফলতে কনফিউজনটো আৰু ভাৰি গৈছিল যেহেতু ছাত্ৰ-ছাত্ৰীসকলে দেখিছিল যে টিচাৰসকলে এইখন শেয়াৰ কৰিছে যাৰ অৰ্থ হৈছে এইখন ৰিয়েল হ'ব কিন্তু মই আপোনালোকক লগে লগে ইনফৰমেশ্যন দিছিলো যে এই যখন নোটিছ আপোনালোকে লাভ কৰিছে এইখন ফেক হয় বহুতে মোৰ সৈতে যোগাযোগ কৰিছিল কমেন্টৰ যোগে বহুতে প্ৰশ্ন কৰিছিল সকলোকে মই জনাই দিছো গালি যে এই নোটিছখন ফেক বুলি যিজনে এইখন এডিট কৰিছে বহু দুনিয়াকৈ এডিট কৰিছে যাৰ ফলতে টিচাৰসকলেও ধৰিব পৰা নাছিল যে এইখন ফেক বুলি তো এনে ধৰণৰ আৰু নোটিছ আহিব মই আগতেও আপোনালোকক কৈছিলো যে এনে ধৰণৰ ফেক নোটিছ ওলাই থাকিব আপোনালোকে এইবোৰ নিজে নিজে ভেৰিফাই কৰি ল'ব আপোনালোকে ভেৰিফাই কৰোঁতে একেবাৰে সহজ অফিচিয়েল ৱেবছাইটত এবাৰ চেক কৰিব তাৰ পাছতে শিক্ষামন্ত্ৰীৰ মুখ্যমন্ত্ৰীৰ টুইটাৰ একাউণ্টবোৰত চেক কৰিব যদি দেখে যে ইয়াতে কোনো ধৰণৰ ইনফৰমেশ্যন আহিছে ৰিজাল্ট সন্দৰ্ভত তেনেহ'লে এইটোকে আপোনালোকে ৰিয়েল মানিব নহ'লে এইটো ফেকই হ'ব আৰু আপোনালোকে এইটোকে শ্বেয়াৰ নকৰিব এনে ধৰণৰ আৰু শিওৰ মই কৈ দিছো যে এনে ধৰণৰ আৰু নোটিছ আহিব আৰু 5 মেৰ আগতে ফলাফল দিয়া নহয় মই অলৰেডি আপোনালোকক কৈছিলো কিন্তু কালি যেতিয়া সকলোৱে মোক মানে প্ৰশ্ন কৰিছিল যে ফলাফল 4 মেত দিয়া হ'ব বুলি নোটিছ আহিছে এইটো হসানে শিওৰ হ'ব এনে ধৰণে বহু কিবা কিবি তাৰ পাছতে মই অলপ সময়ৰ বাবে কনফিউজনত পৰিছিলো যে কিয় তেওঁলোকে ইমান মানে সকলোৱে প্ৰশ্ন কৰি আছে তো কি নোটিছখন তাৰ পাছতে নোটিছখন যেতিয়া মই লাভ কৰি দেখিলো যে এইখন ফেক হয় এইখন কোনোবাই বহু দুনিয়াকৈ এডিট কৰিছে যাৰ ফলতে সকলোৱে বিভ্ৰান্তিত পৰিছে কিন্তু আপোনালোকক মই এটা কথা ক্লিয়াৰ কৰি দিব বিচাৰো যে আপোনালোকে চিন্তা কৰাৰ প্ৰয়োজন নাই এইচএছৰ ফলাফলৰ যি খবৰ তাৰিখ চূড়ান্ত তাৰিখ যেটো এইটো এতিয়ালৈকে ঠিক হোৱা নাই আৰু এইচএছৰ ফলাফলৰ চূড়ান্ত তাৰিখ আহিলেই আপোনালোকে সকলোতকৈ আগতে এই চেনেলৰ যোগেদি খবৰটো লাভ কৰিব আৰু বাকি যিবোৰ আপোনালোকে ইয়াৰ আগতে যিবোৰ আপোনালোকে নোটিছ লাভ কৰিব এইবোৰ ফেকই হ'ব জেনাৰেলি আৰু সঠিক যেটো খবৰ বা সঠিক তাৰিখ যেটো এইটো মই আগতীয়াকৈ লাভ কৰিব পাৰিম আপোনালোকক জনাইছো কিদৰে লাভ কৰিব পাৰিম সকলো কথা আপোনালোকে জানে তো আপোনালোকে তাৰ পাছতো চিন্তা কৰাৰ একো প্ৰয়োজন আছে বুলি মই নাভাবো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিলেই যেতিয়াই কোনো ধৰণৰ আপডেট আহিব আপোনালোকে এই চেনেলৰ যোগেদি সকলোতকৈ আগতে লাভ কৰিব আৰু এই মুহূৰ্তত যেটো খবৰ এইটো হৈছে যে এইচএছৰ ফলাফল ঘোষণা 10 মেৰ আহে ঘোষণা হ'ব বুলি যি এপ্লিকেশনটোৰ হৈতে মোৰ যোগাযোগ আছে ৰিজাল্ট পাবলিশ কৰা তেওঁৰ হৈতে কথা পাতিছিল আৰু তেওঁ কৈছে যে শিক্ষা সংসদৰ ফালৰ পৰা কোৱা হৈছে 10 মেৰ আহে এইচএছৰ ফলাফল ঘোষণা হ'ব এতিয়ালৈকে তাৰিখ চূড়ান্ত হোৱা নাই তাৰিখ চূড়ান্ত হ'লেই তেওঁ মোক জানিবলৈ দিব আৰু মই আপোনালোকক সকলোকে এই খবৰটো শ্বেয়াৰ কৰি দিম তো আপোনালোকে চিন্তিত হোৱাৰ প্ৰয়োজন নাই খবৰটো সকলোকে শ্বেয়াৰ কৰি দিব আৰু এনে ধৰণৰ ফেক নোটিছ আপোনালোকে ভাইৰেল নকৰিব আৰু সকলোকে শ্বেয়াৰ কৰি দি ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব